যে যি মুছলমানে ভাৰতক নিজৰ দেশ বুলি ভাবে তেওঁতো আমাৰ লগত আছে। প্ৰব্লেমটো হৈছে যে ভাৰতৰ কানুন, ভাৰতৰ সংস্কৃতি গোটেইবিলাক মানিব লাগিব, তেতিয়াহ'লেতো কোনো প্ৰব্লেম নাই। আপুনি বৰাকত থাকিব, বাংলাদেশৰ ৰেডিঅ' শুনিব, সেইটোতো নহ'ব, হয়নে নহয়? গতিকে বৰাকত থাকিব, ভাৰতৰ ৰেডিঅ' শুনক, আপুনি ভাৰতীয়। পুৰণি বিজেপি, এইটো ইয়াৰ নতুন বিজেপি কোন আছে? কৃষ্ণেন্দু পালটো জইন কৰা 12 বছৰমান হৈ গ'ল। 12 বছৰততো বোৱাৰীও মা হৈ যায়। ঘৰত যদি 12 বছৰ বোৱাৰী আহে কোনোবাই তাতকৈতো তাক নতুন কয় নেকি? 12 বছৰৰ বোৱাৰী মানে সিটো ঘৰত সৰ্বা হৈ যায়। যে যি মুছলমানে ভাৰতক নিজৰ দেশ বুলি ভাবে তেওঁতো আমাৰ লগত আছে। প্ৰব্লেমটো হৈছে যে ভাৰতৰ কানুন, ভাৰতৰ সংস্কৃতি গোটেইবিলাক মানিব লাগিব, তেতিয়াহ'লেতো কোনো প্ৰব্লেম নাই। আপুনি বৰাকত থাকিব, বাংলাদেশৰ ৰেডিঅ' শুনিব, সেইটোতো নহ'ব, হয়নে নহয়? গতিকে বৰাকত থাকিব, ভাৰতৰ ৰেডিঅ' শুনক, আপুনি ভাৰতীয়। পুৰণি বিজেপি, এইটো ইয়াৰ নতুন বিজেপি কোন আছে? কৃষ্ণেন্দু পালটো জইন কৰা 12 বছৰমান হৈ গ'ল। 12 বছৰততো বোৱাৰীও মা হৈ যায়। ঘৰত যদি 12 বছৰ বোৱাৰী আহে কোনোবাই তাতকৈতো তাক নতুন কয় নেকি? 12 বছৰৰ বোৱাৰী মানে সিটো ঘৰত সৰ্বা হৈ যায়। যে যি মুছলমানে ভাৰতক নিজৰ দেশ বুলি ভাবে তেওঁতো আমাৰ লগত আছে। প্ৰব্লেমটো হৈছে যে ভাৰতৰ কানুন, ভাৰতৰ সংস্কৃতি গোটেইবিলাক মানিব লাগিব, তেতিয়াহ'লেতো কোনো প্ৰব্লেম নাই। আপুনি বৰাকত থাকিব, বাংলাদেশৰ ৰেডিঅ' শুনিব, সেইটোতো নহ'ব, হয়নে নহয়? গতিকে বৰাকত থাকিব, ভাৰতৰ ৰেডিঅ' শুনক, আপুনি ভাৰতীয়। পুৰণি বিজেপি, এইটো ইয়াৰ নতুন বিজেপি কোন আছে? কৃষ্ণেন্দু পালটো জইন কৰা 12 বছৰমান হৈ গ'ল। 12 বছৰততো বোৱাৰীও মা হৈ যায়। ঘৰত যদি 12 বছৰ বোৱাৰী আহে কোনোবাই তাতকৈতো তাক নতুন কয় নেকি? 12 বছৰৰ বোৱাৰী মানে সিটো ঘৰত সৰ্বা হৈ যায়।